হয় নিশ্চিতভাৱে ক'ব লাগিব যি জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে বিয়াগুম বিভাগ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ ৰামদিয়া বঙালতোলা পানী যোগান আঁচনিৰ সন্মুখত যিহেতুকে বঙালতোলা অঞ্চলৰ প্ৰায় ৫ শতাধিক পৰিয়াল ইতিমধ্যে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা দেখা পোৱা গৈছে আৰু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে তীব্ৰ প্ৰতিবাদ দেখা পোৱা গৈছে বঙালতোলা পানী যোগান আঁচনি আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ নয়নে কিছু পৰিৱেশ দেখুৱাইছে এনেদৰে হাতে হাত বাল্টিং লৈ এনেদৰে তীব্ৰ প্ৰতিবাদ দেখা পোৱা গৈছে একাংশ মহিলাৰ আৰু যেহেতুকে আপোনালোকে আজি ওলাই আহিছে তীব্ৰ প্ৰতিবাদ হাতে হাতে বাল্টিং লৈ তীব্ৰ প্ৰতিবাদ কিহৰ বাবে ওলাই আহিছে আজি পানীৰ কাৰণে বিশুদ্ধ খোৱা পানী লাগে কোন ঠাইটো এইটো ৰামদিয়া বঙালতোলা কেতিয়াৰ পৰা আপোনালোকে পানী ডিচেম্বৰ মাহৰ পৰাই পানী নাই কিমান দিন হ'ল 6-7 মাহ মান হ'ল 6-7 মাহ মান হ'ল কি ক'ব আজি 6 মাহ আগতে আমাক দিছিল মাজে মাজে কেতিয়াবা অলপ দে আৰু কেতিয়াবা বন্ধ কৰে এতিয়া আৰু আজি ডিচেম্বৰ মাহৰ পৰা পানী টোটেল বন্ধ কৰিছে আমাৰ বহুত অসুবিধা হৈছে যেহেতুকে কাৰ্যালয়টোৰ এটা তলা ওলমি আছে এইটোৰ কাৰণে আমাৰ অসুবিধা হৈছে কিন্তু কি বেয়া হৈছে আমিতো নাজানো আমাক পানীটো লাগে আৰু কিবা মানে আমাক পানীখিনি দিব লাগে আৰু পানীৰ অসুবিধা হৈ আছে আমাক পানীটো লাগে আৰু আমি বহুত অসুবিধাত পৰি আছোঁ এইটো কাৰণতে নিশ্চয়কৈ আমি আহিম আপোনালোকৰ মাজলৈ আৰু যেহেতুকে ক'ব লাগিব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি বিয়াগুম এই বিভাগৰ যি হাজো উপসংমণ্ডলৰ অধীনস্থ ৰামদিয়া বঙালতোলা অঞ্চলৰ এই পানী যোগান আঁচনি কিছু পৰিৱেশ দেখুৱাইছোঁ এনেদৰে দীৰ্ঘদিনৰ পৰাই যি বিগত 6 মাহ ধৰি এনেদৰে তলা ওলমি আছে এই অঞ্চলটোৰ এই কাৰ্যালয়ত পানী যোগান আঁচনি ইতিমধ্যে পুৰুষ মহিলা উভয় ওলাই আহিছে একাংশ ৰাইজ যেহেতুকে 5 শতাধিক এই পৰিয়াল অঞ্চলৰ আপোনালোকে দীৰ্ঘদিনৰ পৰা এই পানীৰ পৰা বঞ্চিত হৈছে বিশুদ্ধ খোৱা পানী এটুপিৰ পৰা বঞ্চিত হৈছে কি ক'ব হয় আমাৰ আজি ডিচেম্বৰ মাহৰ পৰা খোৱা পানী কোনো ধৰণৰ দিয়া নাই যি আমাৰ খোৱা পানী যোগান ব্যৱস্থাৰ মানুহজন আছে তেখেতে আমাক অতি সোনকালে পানী দিব লাগে নহ'লে আমাৰ মানুহখিনিৰ বহুত অসুবিধা হৈছে সেই অসুবিধা মৰ্মে আপোনালোকে যেন চৰকাৰক এইটো কৃতজ্ঞ কাৰ্য কৰে সেয়ে আপোনালোকৰ ওচৰত অনুৰোধ নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে ৰামদিয়া বঙালতোলা পানী যোগান আঁচনি প্ৰশাসনত পৰিণত হৈছে ইতিমধ্যে ওলাই আহিছে জ্যেষ্ঠজন যেহেতুকে আপোনালোকৰ এই অঞ্চলৰ দীৰ্ঘদিনৰ পৰা এটা সমস্যা এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে বঞ্চিত হৈ আছে আৰু এই বঙালতোলা অঞ্চলে কি ক'ব আমাক পানীখিনি লাগে আৰু গোটেই চব মানুহে পানীৰ কাৰণে বহুত অসুবিধা হৈছে আৰু যিজন ইয়াত কৰ্মচাৰী আছিল তেখেতে আমাক পানী দিয়া নাই তেখেতৰ বাৰু কি প্ৰব্লেম সেইটো নাজানো তেখেতে চৰকাৰক জনাব লাগে যদি এইটো কিবা মেচিনটো বেয়া হৈ আছে তেখেতে জনাই চৰকাৰৰ পৰা লৈ আহিব লাগে মেচিনটো কিমান দিনৰ পৰা হৈ আছে আজি 6-7 মাহ মান ধৰি হ'ল পানী পোৱা নাই পানী আগতে অকণমান পাইছিলোঁ পিছত আৰু 6-7 মাহ মান হ'ল পোৱা নাই আজি তীব্ৰ প্ৰতিবাদ আজি ৰাইজসকল ওলাই আহিছে পুৰুষ মহিলা চবেই ওলাই আহিছে তীব্ৰ প্ৰতিবাদ কৰিছে পানী লাগে হয় নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে পুৰুষ মহিলা উভয় ওলাই আহিছে বঙালতোলা ৰাইজ আৰু ক'ব লাগিব 5 শতাধিক এই অঞ্চলৰ যি পৰিয়াল থকা লোক আৰু এই লোকসকল এনেদৰে ওলাই আহিছে স্থানীয় ৰাইজ একাংশ প্ৰতিবাদ বঙালতোলা পানী যোগান আঁচনি যিহেতুকে প্ৰশাসনত পৰিণত হৈছে আৰু পৰৱৰ্তী সময়ত আমি দেখুৱাই যাম আৰু যিহেতুকে আজি তীব্ৰ প্ৰতিবাদ দেখা পোৱা গৈছে এটুপি বিশুদ্ধ খোৱা পানীক লৈ আৰু আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে স্থানীয় ৰাইজ ওলাই আহিছে যিহেতুকে দীৰ্ঘদিনৰ পৰা আপোনালোকৰ এই পানী যোগান আঁচনি বন্ধ হৈ আছে স্থানীয় ৰাইজে আজি ওলাই আহিছে প্ৰতিবাদ কৰিছে কি ক'ব আমিতো পানী পাওঁ আমি আমাক এখন কমিটি চৰকাৰৰ কমিটি এখন বনাই দিছিল উইজাৰ কমিটি তাতে মই প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী এজন আছে গতিকে আমি কি কৰিম আমাৰ পইচা পাই কালেকশ্যন নাই আমাক পাব্লিকক কালেকশ্যন কৰিব দিছে 10 টকাকৈ পাৰ হেড কিহৰ বাবে বন্ধ হৈ আছে নহয় এইটো এটা ভিতৰত আণ্ডাৰগ্ৰাউণ্ড এটা মেচিন আছিল সেই মেচিনটো কোনোবাই কিবা বেয়া কৰিছে নে অট'মেটিক বেয়া হৈছে আমি বিশেষ আমাৰ সিমান মানে ইঞ্জিনিয়াৰিং নলেজ নাই আমি মানে সিমান জানা নাই কিন্তু আমাৰ ইয়াতে যিজন মানে হেল্পাৰ থাকে তেখেতৰ ভাৰ্চন এইটো কেতিয়াৰ পৰা বন্ধ হৈ আছে সেই আজি প্ৰায় 6 মাহ ডিচেম্বৰ মানে কিন্তু আপোনালোকে এই যি মিচিং বিয়া হোৱা বুলি অভিযোগ কৰিছে বিভাগক জনাইছেনে উইজাৰ কমিটি মোক জনাইছে মোক পেচেণ্ট নিছে ৰাতিপুৱাই গৈছে মোৰ ঘৰত তাৰপিছত কি কৈছে যে আমিতো উপায় নাই দাদা আপোনালোকে জনাইছেনে নাই বিভাগক জনাইছোঁ আমি বিভাগীয় ইয়াতে হাজত আছে এটা কি কয় তেওঁলোকে কৈছে এইটো মানে আপোনালোকে পাব্লিকে পইচা তুলি মেচিনটো ভাল কৰিব লাগে কিয় চৰকাৰী বস্তু নহয় নেকি এইবিলাক চৰকাৰী হয় কিন্তু আপোনালোকে কিয় পইচা তুলিব লাগে এই এটা আহিল কথাটো
তেওঁলোকে কৈ পঠাইছে বেলেগত কৈ পঠোৱা কথা বোলে আমিতো নিষ্কাণে শুনা নাই। নিশ্চয়কৈ আশ্চৰ্যজনক যিহেতুকে বিষয় হৈ পৰিছে। যিহেতুকে বাৰম্বাৰ অভিযোগ উত্থাপন কৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষক কোনো ধৰণৰ গা লৰা দেখা পোৱা নাই আৰু স্থানীয় ৰাইজে আহি এই যি অভিযোগ উত্থাপন কৰিছে। আমি পৰৱৰ্তী সময়ত এই যি পানী যোগান আঁচনি আছে এই পানী যোগান আঁচনিৰ বিয়াগোম বিভাগ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত মই ৰামদিয়াৰ পৰা মৃদুল মজুমদাৰ, ইউনিভাৰ 24।